ভূমিৰ পৰা এবাৰ আমেৰিকাৰ মাটিৰ পৰা ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে পাকিস্তানৰ সেনা প্ৰধান সৰ্বোচ্চ সেনা প্ৰধান আসলতে যিজনক ফিল্ড মাৰ্শাল বুলি কোৱা হয় আসিম মুনিৰ আমেৰিকা ভ্ৰমণত আছে যেটো সময়ত আমেৰিকা আৰু ভাৰতৰ মাজত দূৰত্ব বৃদ্ধি পাইছে সম্পৰ্ক বেয়া হৈছে সেই সময়তে পাকিস্তান কিন্তু আমেৰিকাৰ কাষ চাপি গৈছে আৰু আমেৰিকাৰ প্ৰায় এবাৰ কৈছে যদিহে ভাৰতে সিন্ধুৰ ওপৰত পুনৰ বান্ধ নিৰ্মাণ কৰে তেন্তে 10টা ক্ষেপণাস্ত্ৰৰে ভাৰতে নিৰ্মাণ কৰা বান্ধ উৰুৱাই দিয়াৰ হুংকাৰ দিছে আসিম মুনিৰে যিজন পাকিস্তানৰ সেনাৰ ফিল্ড মাৰ্শাল যিজনক অপাৰেচন সিন্ধুৰৰ পাছত পদোন্নতি দিয়া হৈছিল ফিল্ড মাৰ্শাললৈ আৰু কোৱা হৈছে ভাৰতৰ ফালৰ পৰা কোৱা হৈছে যে কালিৰ দিনটোত ভাৰতৰ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে পাকিস্তানৰ জনতাক আবহাওয়া ভৰিবৰ কাৰণে পাকিস্তানৰ জনতাক এখন বিপৰীত ছবি দেখুৱাবৰ কাৰণে ভাৰতৰ বিৰুদ্ধে জয় হৈছে বুলি ক'বলৈ এজন আসিম মুনিৰকে পাকিস্তান চৰকাৰে ফিল্ড মাৰ্শাললৈ উন্নীত কৰিছিল আৰু তেওঁ এতিয়া আমেৰিকাত বহি ভাৰতৰ বিৰুদ্ধে ভাবুকি প্ৰদান কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া সিন্ধু জল চুক্তি যি ভাৰতে ভংগ কৰি দিছিল পেহেলগামৰ পাছত অপাৰেচন সিন্ধুৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটা কথা স্পষ্ট কৰি দিছিল যে তেজ আৰু পানী একেলগে বব নোৱাৰে আমি কোনো কাৰণত পাকিস্তানৰ সৈতে সম্পৰ্ক নেৰাখো আৰু সিন্ধু জল চুক্তি যিখন 1960 চনত স্বাক্ষৰিত হৈছিল দুয়োখন দেশৰ মাজত যাতে আগৰ শত্ৰুতা পাহৰি নতুন বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক হ'ব পাৰি তাৰ কাৰণে এই সিন্ধু জল চুক্তি দিয়া হৈছিল আৰু এই সিন্ধু জল চুক্তিৰ সময়ত কেইবাটাও তাত পইণ্ট আছিল য'ত স্বাক্ষৰ কৰা হৈছিল দুয়োখন দেশে কোৱা হৈছিল যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে থাকিব লাগিব এখন দেশে আন এখন দেশক প্ৰথমতে আক্ৰমণ নকৰে তেনে কেইবাটাও কাৰণ তাত উল্লেখ কৰা আছিল কেইবাটাও কথা তাত উল্লেখ কৰা আছিল সেইকেইটা কথা কিন্তু বাৰে বাৰে পাকিস্তানে উলংঘা কৰি আহিছিল আৰু তাৰ কাৰণে অৱশেষত ভাৰতে উপায়ন্তৰ হৈ 1960 চনৰ পিছত 2025 চনত পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জল চুক্তি বন্ধ কৰি দিছে আৰু পাকিস্তানলৈ কিমান পানী বৈ গৈছে বা কিমান পানী বুৱাই নিয়া হ'ব হেতু এই গোটেই সিন্ধু নদীখনৰ যেটো ৰখাৰ শক্তি আছে ভাৰতৰ ওচৰত আছে গতিকেলৈ এতিয়া প্ৰবলেমত আছে এতিয়া অসুবিধাত পৰিছে পাকিস্তান ইয়াৰ আগতো পাকিস্তানৰ প্ৰধানমন্ত্ৰী ফালৰ পৰা শেহবাজ শৰীফৰ ফালৰ পৰা এটা মন্তব্য আহিছিল তেহৰানত গৈ এটা মন্তব্য কৰিছিল যে আমি ভাৰতৰ সৈতে সিন্ধু জল চুক্তিক লৈ আলোচনা কৰিবলৈ আগ্ৰহী কাৰণ পাকিস্তানৰ পঞ্জাব প্ৰদেশখন পানীৰ ওপৰত যথেষ্ট তালোক নিৰ্ভৰশীল কাৰণ যথেষ্ট খেতি হয় কিন্তু এবাৰ পাকিস্তানত আগতকৈ 30% কম খেতি হৈছে বুলি পাকিস্তানৰ তথ্যত প্ৰকাশ পাইছে সৰকাৰ তথ্যত প্ৰকাশ পাইছে আৰু তাৰ পাছত কালিৰ দিনটোত পাকিস্তানৰ যিজন ফিল্ড মাৰ্শাল আছে আসিম মুনিৰ আমেৰিকা ভ্ৰমণত গৈছিল আৰু আমেৰিকা ভ্ৰমণত যোৱাৰ সময়ত হয়তো আমেৰিকাৰ উচ্চতনিতেই এইজনে মন্তব্য কৰিছে যে ভাৰতক তেওঁলোকে শিকনি দিব যদিহে ভাৰতে সিন্ধুৰ তন্ত্ৰত পুনৰ বান্ধ নিৰ্মাণ কৰে তেন্তে 10টা ক্ষেপণাস্ত্ৰৰে ভাৰতে নিৰ্মাণ কৰা বান্ধ ধুলিত চাপ কৰি দিব পাৰে পাকিস্তানে আৰু লগতে তেওঁলোকে কৈছে পাকিস্তানৰ শক্তিৰ উমান ভাৰতে এতিয়ালৈকে পোৱাই নাই এই ধৰণৰ মন্তব্য পাকিস্তানৰ ফিল্ড মাৰ্শাল আসিম মুনিৰৰ পৰা আহিছে যিখন পাকিস্তানে ভাৰতে আক্ৰমণ কৰাৰ সময়ত থৰকাচুটি হেৰাইছিল পাকিস্তানৰ মন্ত্ৰী গৈ প্ৰধানমন্ত্ৰী গৈ তেওঁলোকে গৈ আমেৰিকা পাবগৈলগীয়া অৱস্থা হৈছিল আৰু আমেৰিকাত গৈ তেওঁলোকে আমেৰিকাক ভৰি ধৰিছিল যে ভাৰতে যি অপাৰেচন সিন্ধুৰ আমাৰ বিৰুদ্ধে ঘোষণা কৰিছে সেইটো বন্ধ কৰক এনেকুৱা ধৰণৰ মন্তব্য আহিছিল তাৰে সুযোগ গ্ৰহণ কৰিছিল ডনাল্ড ট্ৰাম্পে যি বাৰে বাৰে ডনাল্ড ট্ৰাম্পে এটা কথা কৈ থাকে যে আমাৰ প্ৰত্যক্ষ নিৰ্দেশতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্ধুৰ বন্ধ কৰিছিল যুদ্ধবিৰতি কাৰ্যকৰী কৰিছিল এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ পাছত এবাৰ পুনৰ আমি দেখিবলৈ পাইছো যে আসিম মুনিয়ে এবাৰ ভাবুকি প্ৰদান কৰিছে আৰু তেওঁ ভাবুকিটো যি ধৰণৰ ভাবুকি প্ৰদান কৰিছে সেই ভাবুকিয়ে এটা কথা পুনৰবাৰ প্ৰমাণ কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত যেটো সম্পৰ্ক আছে সেই সম্পৰ্ক লাহে লাহে বিঘ্নিত হৈ গৈ আছে তাৰ অন্যতম কাৰণ আছিল ৰাছিয়া হেতেকৈ ডনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে এটা ভাবুকি প্ৰদান কৰিছিল যে ভাৰতে ৰাছিয়াৰ সৈতে যি সম্পৰ্ক আছে সেই সম্পৰ্ক শীঘ্ৰে শেষ কৰিব লাগে খাৰুৱা তেল ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব নালাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু ভাৰতে আমেৰিকাৰ কোনো ধৰণৰ কথা গুৰুত্ব প্ৰদান কৰা নাই আৰু তাৰে যেন এটা ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিচাৰিছে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে 50% তেওঁলোকে অধিক শুল্ক তেওঁলোকে লগাই দিছে তাৰ পাছতো এতিয়া পুনৰ এবাৰ তেওঁলোকে কৈছে পাকিস্তানৰ গোচতাই আছে পাকিস্তানৰ ফিল্ড মাৰ্শালে গৈ আমেৰিকাৰ ভূমিৰ পৰা ভাৰতক ভাবুকি প্ৰদান কৰিছে এই ঘটনাৰ পাছত এটা কথা প্ৰমাণ হৈছে যে আমেৰিকাই পাকিস্তানক ভাৰতৰ বিৰুদ্ধে উচ্চতাই আছে ভাৰতৰ আৰু আমেৰিকাৰ সেই মধুৰ সম্পৰ্ক নাই বন্ধু বুলি কৈ
আমেৰিকাই ভাৰতৰ পিঠিত যিখন চুৰি মাৰিলে সেইটো সমগ্ৰ বিশ্বই দেখিছে লগতে শেহতীয়া পৰিস্থিতি যদি আমি ক'বলৈ যাওঁ বাৰম্বাৰ ডনাল্ড ট্ৰাম্পে কিছুমান অদ্ভুত মন্তব্য কৰি আছে ভাৰতৰ বিৰুদ্ধে যি মন্তব্যই ভাৰতৰ বিভিন্ন দিশত ভিতৰুৱা দিশসমূহত কিন্তু প্ৰভাৱ পেলাইছে বিশেষকৈ ডনাল্ড ট্ৰাম্পে এটা কথা মন্তব্য কৰিছিল ৰাছিয়াৰ সৈতে ভাৰতৰ যি সুসম্পৰ্ক কাৰণ 1971 চনত আমি দেখিছিলো পাকিস্তানক আমেৰিকাই প্ৰত্যক্ষভাৱে সহায় কৰিছিল F-16 বিমান তেওঁলোকে যোগান ধৰিছিল তাৰ পিছৰ পৰ্যায়ত আমি দেখিছো আমেৰিকাৰ দুমুখীয়া স্থিতি আছে আমি ইৰানৰ ক্ষেত্ৰত দেখিলো ইজৰাইলৰ ক্ষেত্ৰত দেখিলো আমেৰিকাই কেৱল নিজৰ সুবিধাৰ কাৰণে বা নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো দেশক তেওঁলোকে ব্যৱহাৰ কৰে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এই হিন্দু জল চুক্তিক লৈ পাকিস্তানৰ ফিল্ড মাৰ্শালৰ পৰা যি ধৰণৰ প্ৰতিক্ৰিয়া আহিছে সেই প্ৰতিক্ৰিয়া কিন্তু নতুন দিল্লীক এবাৰ চিন্তাত পেলাইছে কাৰণ ভাৰতৰ চাৰিওফালে এতিয়া শত্ৰু ৰাষ্ট্ৰ আমি দেখিলো চীনে কালিৰ দিনটোত পাকিস্তানক J-10 AM হেলিকপ্টাৰ দিছে যিখন অত্যাধুনিক হেলিকপ্টাৰ হয় যিখন চীনৰ বায়ুসেনা বাহিনীও অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে তেওঁলোকে বিচাৰে কিন্তু সেই তেনেকুৱা 70খন অত্যাধুনিক J-10 AM হেলিকপ্টাৰ চীনে পাকিস্তানক দিব 14 আগষ্টৰ আগে দিব আৰু তাৰ পৰা এটা কথা প্ৰমাণ হয় যে পাকিস্তানৰ বায়ুসেনা বাহিনী অধিক শক্তিশালী হ'ব আৰু এই যিখন অত্যাধুনিক যিখন হেলিকপ্টাৰ চীনে তেওঁলোকক দিছে 50% ৰেহাই মূল্যত দিছে আৰু লগতে সেইখনৰ আটাইতকৈ বেছি স্পেচিয়েলিটিটো হৈছে নিখা আন্ধাৰটো তেওঁলোকে যিটো লক্ষ্য আছে তাত আক্ৰমণ কৰাৰ সক্ষমতা এখনে ৰাখে এফালে আমেৰিকা এফালে চীন আৰু মাজত আছে পাকিস্তান আৰু ভাৰত এতিয়া কৰবাত নহয় কৰবাত যেন অকলশৰীয়া আৰু তাৰে সুযোগ গ্ৰহণ কৰি এতিয়া আসিম মুনিৰে ভাৰতক বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছে যে আমাৰ ওচৰত ইমানেই পাৰমাণবিক ক্ষেপণাস্ত্ৰ আছে আমাৰ শক্তি ভাৰতে এতিয়ালৈকে বুজি পোৱা নাই যদি আমি আক্ৰমণ কৰিবলৈ হয় তেন্তে ভাৰতৰ বহুত অসুবিধা পৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু কৈছে ভাৰতে বান্ধ নিৰ্মাণ কৰাৰ লগে লগে আমি 10টা ক্ষেপণাস্ত্ৰৰে সেই বান্ধ শেষ কৰি পেলাম ধুলিতসাত কৰি পেলাম এনেকুৱা ধৰণৰ মন্তব্য আসিম মুনিৰৰ ফালৰ পৰা আহিছে এতিয়ালৈকে কিন্তু ভাৰতৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই এয়া নতুন নহয় যেতিয়া ইৰাণ আৰু ইজৰাইলৰ যিখন যুদ্ধ চলি আছিল সেই সময়তো এজন ফিল্ড মাৰ্শাল আসিম মুনিৰে ৱাশ্বিংটন ভ্ৰমণ কৰিছিল তেওঁ হোৱাইট হাউছত বহি ডনাল্ড ট্ৰাম্পৰ সৈতে সামেলত বহিছিল আৰু আমেৰিকাই ইৰাণ আক্ৰমণৰ কাৰণে পাকিস্তানৰ মাটি ব্যৱহাৰ কৰিব বুলি কৈছিল আৰু লগতে সামৰিক সাহায্যৰ তেওঁলোকক আশ্বাস প্ৰদান কৰিছিল যে আমাৰ কাষত থাকক আমি আপোনালোকক সামৰিক সাহায্য প্ৰদান কৰিম এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰ পাছতে প্ৰায় এমাহ নহওঁতেই পুনৰ পাকিস্তানৰ বায়ুসেনা প্ৰধানে ৱাশ্বিংটন ভ্ৰমণ কৰিছিল তাতে ডনাল্ড ট্ৰাম্পৰ সন্মুখতে বহি তিনিখনকৈ সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল আৰু তাত কোৱা হৈছিল যে আমেৰিকাৰ পৰা এতিয়া পাকিস্তানে নতুনকৈ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব কাৰণ অপাৰেচন সিন্দুৰৰ সময়ত চীনত নিৰ্মিত অস্ত্ৰ শস্ত্ৰৰে ভাৰতৰ বিৰুদ্ধে যুঁজ দিব পৰা নাছিল পাকিস্তানে আৰু তাৰ পৰা এটা কথা গম পোৱা যায় যে আমেৰিকাই যিখন দেশ হয়তো সন্ত্ৰাসবাদৰ দ্বাৰা আটাইতকৈ বেছি নিৰ্যাতিত হৈছে সন্ত্ৰাসবাদৰ যি আক্ৰমণ আছে আটাইতকৈ ভয়ংকৰ আক্ৰমণবোৰ আচলতে আমেৰিকাৰ ওপৰতে হৈছে কিন্তু সেইখন দেশৰ ৰাষ্ট্ৰপতিয়ে পাহৰি পেলাইছে আৰু যিখন দেশত ওসামা বিন লাডেন সোমাই আছিল যিখন দেশৰ পৰা ওসামা বিন লাডেনে আমেৰিকাক আক্ৰমণৰ পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনা তেওঁলোকে কৰিবলৈ সক্ষম হৈছিল আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল আৰু সেই দেশখনৰ সেনাপ্ৰধানৰ সৈতে এতিয়া ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছত বহি সামেল পাতিছে ভাৰতৰ বিৰুদ্ধে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে আৰু আমেৰিকাৰ দুমুখীয়া স্থিতিক লৈ পেলাই ভাৰতে সন্দেহ প্ৰকাশ কৰিছে কাৰণ আমেৰিকাই এটা কথা স্পষ্টকৈ কৈছিল যে আমি কোনো কাৰণত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশৰ সৈতে নাথাকো আমি সদায় সন্ত্ৰাসবাদৰ বিপৰীত মেৰুত আমি অৱস্থান কৰি আছো আৰু আমি কেতিয়াও সন্ত্ৰাসবাদৰ সপক্ষে থকা দেশসমূহৰ সৈতে থাকিব নিবিচাৰো এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু হঠাৎ আমি দেখিলো এখন উলুটা ছবি এতিয়া আমেৰিকাই পাকিস্তানৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি তুলিছে তাৰ পৰিপ্ৰেক্ষিততে এবাৰ আমেৰিকাৰ প্ৰায় আসিম মুনিৰে ভাবুকি প্ৰদান কৰিব পৰা হৈছে আৰু ভাবুকি প্ৰদান কৰিছে পাৰমাণবিক বোমাৰে আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছে তেওঁলোকে কৈছে আমাৰ শক্তি কিমান আছে পাকিস্তানৰ শক্তি কিমান আছে সেইটো ভাৰতে প্ৰকৃততে নাজানে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে পাকিস্তানৰ 11টাকৈ স্থানত আক্ৰমণ কৰিছিল য'ত নূৰ খান বিমান ঘাটি আছিল যেটো অত্যন্ত গুৰুত্বপূৰ্ণ বিমান ঘাটি বুলি গম পোৱা যায় লগতে জয়সিম মোহাম্মদ লস্কৰী তৈয়বা এনেকুৱা ডাঙৰ সন্ত্ৰাসবাদী সংগঠনৰ মূল কাৰ্যালয়ত আক্ৰমণ কৰিছিল সেই কাৰ্যালয়সমূহত আক্ৰমণ কৰাৰ পাছত ভাৰতে ৰাজহুৱাকৈ সেই ছবিসমূহ প্ৰচাৰ কৰিছিল ভাৰতৰ বায়ুসেনাৰ ফালৰ পৰা প্ৰচাৰ কৰা হৈছিল সেনা প্ৰধানৰ ফালৰ পৰা প্ৰচাৰ কৰা হৈছিল সকলো ফালৰ পৰা প্ৰচাৰ কৰা হ'ল কিন্তু তাৰ পাছতো পাকিস্তানে মানি ল'ব বিচৰা নাই পাকিস্তানৰ ৰাইজক এটা আভুৱা ভৰাইছে
যে অপাৰেশ্যন সিন্দুৰৰ সময় পিছত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে জয়লাভ কৰিছে তাৰ কাৰণে এইজনক ফিল্ড মাৰ্শ্বেললৈ পদোন্নতি দিয়া হৈছিল আৰু ভাৰতে যিসমূহ কথা কৈছে আক্ৰমণৰ কথা কৈছে সকলো ভুল কিন্তু কালি দিনটোতো ভাৰতৰ বায়ু সেনাৰ ফালৰ পৰা কোৱা হৈছিল সেনা প্ৰধানৰ ফালৰ পৰা কোৱা হৈছিল যে অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানৰ 5খন যুদ্ধ বিমান ভাৰতে ধ্বংস কৰিছিল হয় ভাৰতৰ এখন ৰাফেল প্ৰযুক্তিগত কিছু অসুবিধাৰ কাৰণে সেইখন ভূপতিত হৈছিল কিন্তু এখন পাকিস্তানৰ ভূমিত ভূপতিত হোৱা আছিল ভাৰতৰ ভূমিতে ভূপতিত হ'ল আৰু যিজন পাইলট আছিল তেওঁ সুকলমে তেওঁক উদ্ধাৰ কৰা হৈছিল কিন্তু এতিয়া এই অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰতে যি সিন্ধু জল চুক্তি ভংগ কৰিলে তাৰ কাৰণে এবাৰ আসিফ মুনিৰে পাকিস্তানৰ ফিল্ড মাৰ্শ্বেলজনে গৈ আমেৰিকাৰ ভূমিৰ পৰা ভাৰতক ভাবুকি প্ৰদান কৰিছে যদি ভাৰতে পুনৰ সিন্ধুৰ তন্ত্ৰত বান্ধ নিৰ্মাণ কৰে তেন্তে 10টা ক্ষেপণাস্ত্ৰৰে উৰুৱাই পেলোৱা হ'ব আৰু ভাৰতে যদি পুনৰ পাকিস্তানক আক্ৰমণ কৰে তেন্তে এবাৰ ভাৰতৰ ওপৰত হ'ব পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ ধন্যবাদ